তহঁতে আটাইকেইজনী লগ হলি বেয়া নাপাবি দেই, মোৰ অকণমান দেৰি হৈ গ'ল। মানে মানুহজন কামৰ পৰা আহি পাইছিলেহিতো, সেইকাৰণে ভাতকেইটা দি থৈ আহিব লগা হ'ল। মিংকি, তুমিও ওলাইছা? আণ্টি, ময়ো যাম বুলি ভাবিছোঁ। চুনু নাহিলে যে আপোনাৰ লগত, তাইকো লৈ আহিব লাগিছিলে আপুনি। মই তাক জুই কৰিও আনিব নোৱাৰিলোঁ। তাই হেনো পিন্ধি আহিবলৈ কাপোৰ নাই। আৰু হয়ো সঁচা, এই যোৱা বছৰ বাপেকে এটা ফ্ৰক এটা আনি দিছিলে, সেই ফ্ৰকটোত ফাট এটা মেলিলে। মই বোলো চিলাই কৰি দিওঁ ভালকৈ, পিন্ধি যাওঁ তাকে। নাই, তাই নাহে। এই ফটা চোলাটো পিন্ধি হেনো তাই নাহে। তাৰপৰা এৰি থৈ গুচি আহিলোঁ। থাক, তই মখালিবোৰ কৰি থাক, মই যাওঁ। এনেও দেৰি হৈছেও মোৰ। মিনতি, তই সঁচাকৈ বৰ দেৰি কৰিলি দেই। আমি এতিয়া টাউনত বিয়া খাবলৈ যাম। অলপ সোনকালে অহা হ'লে ভাল আছিলে দেচোন। অলপ সোনকালে কৰা হ'লে আমাৰেই ভাল হয় দেচোন। আৰু এটা কথা নহয় মিনতি, তই যে তোৰ জীয়েৰৰ কথা কৈছ যে চোলাটোত ফাট এটা মেলোঁতে তাই নিপিন্ধো বুলি ক'লে। তই তোৰ কাপোৰযোৰ চাচোন, তই এইযোৰ কাপোৰ পিন্ধি টাউনৰ বিয়া খাবলৈ যাবিনে? এই গাঁৱত হোৱা হ'লে বেলেগ কথা। তই বাৰু বেলেগ কাপোৰ এযোৰ পিন্ধিব নোৱাৰিলি নে? এইযোৰ দেখিছিলোঁ তই সেই দুদিনৰ আগৰ বিয়াখনতো খাবলৈ গৈছিলি। একেযোৰকে পিন্ধি পিন্ধি তই কিমান ঘূৰি ফুৰ আৰু? তহঁত দুজনে কিয় বাৰু তেনেকৈ কৈছ? তহঁতি দেখোন জানই মোৰ অৱস্থাটোৰ কথা, যে মোৰ মানুহটোৱে দিন হাজিৰা কৰি পেলাই দুবেলা দুমুঠি যেনে তেনে গোটাই আছে। কেনেকৈনো বাৰু মোক কাপোৰবোৰ কিনি দি থাকে কচোন? হয়, মোক মানুহটোৱে বহুত দিন হ'ল কাপোৰ এযোৰ দিব পৰা নাই। আনকি ছোৱালীজনীকো ফ্ৰক এটা কিনি দিব পৰা নাই। মই তাত আপত্তি কৰা নাই। যি দিছে তাকেই সুখী হৈ আছোঁ। হ'ব দে, কাপোৰ কানিয়ে নোখোৱাই নহয় মানুহক। তোৰ ভাগ্যখনকহে বুলিছোঁ আৰু দেই মিনতি। কি ছোৱালী আছিলি আৰু কি হ'লিগে চাচোন। তইতো আমাৰ ক্লাছৰ ভিতৰত চবতকৈ ধুনীয়া ছোৱালীজনী আছিলি। ধুনীয়াটো বাদেই দে, পঢ়াত ইমান চোকা আছিলি। ইমান চোকা ছোৱালীজনীয়ে বাৰু তেনেকুৱা ল'ৰা এটাহে পাব লাগেনে বাৰু? এতিয়া মোকেই চাচোন, মোৰ মানুহটোৱে আজি বিয়াখন বুলি পৰহি সেই দুযোৰ কাপোৰ চিলাই কৰি আনি দিছে। আৰু এই ছোৱালীকো কিমান ধুনীয়া কাপোৰযোৰ আনি দিছে। তই যে সঁচাকৈ দেই পালি আৰু দেই মানুহজন দেই। আৰু এটা কথা, তোৰ যদি ইমানেই কাপোৰ নাছিলে তেতিয়াহ'লে মোক নকলি কেলেই? ময়ে মোৰ ভাগৰ কাপোৰ এযোৰ তোক পিন্ধিবলৈ দিলোঁহেঁতেন। এতিয়া চাচোন টাউনৰ বিয়াখনলৈ তই ইমান বেয়া কাপোৰযোৰ পিন্ধি যাবিনে বাৰু? তই আগতেই নকলি কেলেই? মই তোক এযোৰ দি দিলোঁহেঁতেন নহয়। আণ্টি, আপুনি যদি মোক ক'লেহেঁতেন তেতিয়াহ'লে মোৰ কাপোৰ এযোৰে মই চুনুক দি দিলোঁহেঁতেন। তেতিয়া চুনুৱে সেইযোৰ পিন্ধি বিয়া খাবলৈ যাব পাৰিলেহেঁতেন নহয়। হ'ব দে, তহঁতে যে মোৰ কাৰণে ইমানখিনি ভাবিছ সেয়াই যথেষ্ট। চাবিচোন, মোৰ মানুহটো যেতিয়া ভাল দিন আহিব তেতিয়া মোৰ মানুহটোৱেও মোক কাপোৰ কানি কিনি দিব। হ'ব দে, এতিয়া দিব পৰা নাই নালাগে আৰু দেচোন। তহঁতে এইবোৰ কিনো কাপোৰ কানি কথা উলিয়ালি? বিয়াখনলৈ এনেই দেৰি হৈছে, ব'ল ল'ৰালৈকে বিয়ালৈ যাওঁ। আৰু এটা কথা মিনতি, তই কচোন, তই বিয়াখনত দিবলৈ কি আনিলি? তোৰ হাতত দেখোন একো প্ৰেজেণ্টো নাই। তই একো নিদিয়াকৈ বিয়া খাবি? একো নিদিয়াকৈ আকৌ বিয়াখন কেলৈ খামগৈ বাৰু মই এই পাৰ্চটোতে পইচা 50 টকা লৈ আনিছোঁ। তাকে বিয়াখনত দি খাম বুলি ভাবিছোঁ। কি পইচা 50 টকা আনিছ? মাত্ৰ ইমান দূৰত টাউনত বিয়া খাবলৈ যাওঁ আৰু 50 টকা এটা দিবি? তই ঢাকি কৰি আনিছনে? কাগজত মেৰিয়াই আনিছনে 50 টকাটো? আমাৰ কিন্তু তোৰ লগত যাবলৈ লাজহে লাগিছে দেই। তহঁতে এইবোৰ কিনো কথা কৈ আছ? মই কাগজত মেৰিয়াই ঢাকি পেলাইনো পইচাটো কিয় দিম? মুখৰ আগতে দিম আকৌ। যি দিছোঁ মনৰ পৰা দিছোঁ, মনৰ পৰা আশীৰ্বাদ দিবলৈ যাওঁ, অন্তৰৰ পৰা আশীৰ্বাদ দিম। আৰু তাতে এইবোৰ লোক ঢাক কিহৰ আকৌ? যি পাৰিছোঁ সেইটোকেই দিছোঁ ন। মোৰ ওচৰততো ঢেৰ ধন টকা পইচা নাই যে তহঁতৰ লিখাকৈ ইমান দামী দামী প্ৰেজেণ্ট দিম। যিটো পাৰিছোঁ সেইটোকে আনিছোঁ আৰু। তই কি যে কৰ নহয় মিনতি, পইচা আনিছ 500মান টকা আনিব লাগিছিলে। তই এই 50 টকাটো দি পেলাই বিয়াখন খাবি কিনে বাৰু? সঁচাকৈ তোৰ লগত যাবলৈ লাজ লাগিছে কিন্তু দেই। তাকো তই সেয়া কাগজতে মেৰিয়াই অনা নাই, দেখুৱাই দিবি। কি বুলি যে তোক আমাৰ লগৰ বুলি পৰিচয় দিম নহয়? এতিয়া উপায়তো নাই। তই আমাৰ লগৰ হ'লি যেতিয়া লগত যাবইতো লাগিব এতিয়া। হ'ব, ব'ল আৰু। ইমানখিনি দিবলৈ মোৰ কেনেকৈ কথাবোৰ কৈ আছে? মই কিন্তু অকণো ভাল পোৱা নাই দেই। এতিয়া অহা যোৱা কৰোঁতেও ইমানখিনি ভাড়া লাগিব। কেনেকৈনো 500 টকা দিওঁ কচোন তহঁতে? মানুহটোৱে চেষ্টা কৰিছিলে, নকৰা নহয়। কিন্তু এই দিন হাজিৰা কৰাৰ পাছত মানুহজনে পইচাটো নিদিলে। আজি 2 দিন ধৰি পইচা পোৱা নাই, সেইকাৰণেহে দিব নোৱাৰিলে। এই 2 দিনৰ পইচাটো পোৱা হ'লেও মই দিব পাৰোঁ কিবা এটা ভালকৈ। হ'বচোন দে আৰু, ব'ল এতিয়া। বহুত হ'ল কথাৰ চুপতি, ব'ল এতিয়া যাওঁ। এনেও দেৰি হৈছে, নহ'লে বিয়া ঘৰ পাওঁ মানে একেবাৰে গধূলিয়ে হ'ব। ব'ল সোনকালে ব'ল। ব'ল ৰখা, গাড়ী এখন ৰখা সোনকালে। মা, তুমি কিয় মনটো মাৰি আছা? কিয় এনেকৈ আছা মোক কোৱাচোন? একো নাই হোৱা সোণজনী, এনেইহে মনটো ভাল লগা নাই। নহয়, তোমাৰ কিবা এটা হৈছে, নহ'লে তুমি এনেকৈ নাথাকা নহয়। সদায় হাঁহি ধেমালি কৰি থকা মানুহজনী এনেকৈ আছা যেতিয়া কিবা এটা হৈছে। কি হৈছে কোৱা না মা?
মই যে কালি বিয়ালে নগলো তোমাৰ লগত আৰু যে কাপোৰ বিচাৰি কান্দিছিলো সেইকাৰণে তুমি এনেকে আছা ন উমা চোৱা মই কাণত ধৰি কৈছো আজিৰ পৰা মই তেনেকুৱা নকৰো মই বুজি পালো নহয় মই তেনেকুৱা ব্যৱহাৰ নকৰো মা প্লিজ এনেকে নাথাকিবা মই আৰু তোমালোকক কেতিয়াও কাপোৰ নিবিচাৰো তোমালোকে যি দিছা সেয়াই মোৰ কাৰণে যথেষ্ট হ'ব মা এনেকে নাথাকিবাচোন প্লিজ তুমি তেনেকে নকবা সোণজনী মোৰ সেইটো কথা কাৰণে মন বেয়া লাগি থকা নাই নহয় মোৰ কিবা গাটোহে ভাল লগা নাই হ'ব দিয়া তুমি এটা খেলা কৰি যোৱা তুমি এইবোৰ কথা ভাবি নাথাকিবা যোৱা হ'ব দিয়া মা মই খেলি আহোঁগে দিয়া মিনতি ঐ মিনতি ক'ত মৰিলি হেৰৌ অলপ ওলাই আছোন মোৰ ৰঙালাওজনী দেখোন এখতে বহি আছ আৰু মই এনেই টেটুফালি চিঞৰি চিঞৰি মৰিলোঁ আপুনি পালেহিয়ে দেখোন ইমান সোনকালে আহিলে যে আজি পালোহি আকৌ সোনকালে আহিলোঁ আৰু আজি আৰু তই ফুলন দেৱী লেখীয়াকৈ মুখখন ফুলাই বহি আছ যে এবাৰতো মোলৈ মূৰ তুলিছা নেচাও যে এবাৰো চাচোন চা কি আনিছোঁ চা তহঁতলৈ আপুনিনো এইবোৰ হাতত কি লৈ আহিছে হয়নে আৰু কালৈ আনিছে আৰু আনিবনো লাগে কেলে কিয় তোলৈ আৰু চুনুলৈ আনিছোঁ আকৌ কেলে কালি চুনুৱে কিমান কান্দিলে দেখিছনে নাই ফটা ফ্ৰকটো নিপিন্ধো বুলি তাইতো বিয়ালৈও নগ'লে মোৰ কিবা বেয়া নালাগে নেকি আৰু তইচোন সেই একেখন শাৰীকে ইমান কেইখন বিয়া খাবলৈ পিন্ধি গৈছ মোৰোতো বেয়া লাগে দেচোন সেইকাৰণে এই দুদিন ধৰি পেলাই যে পইচাটো দিয়া নাছিলে মানুহজন সেইজনে আজি মোক পইচাটো দিলে সম্পূৰ্ণ 3 দিনৰ পইচা দিলে সেইকাৰণে মই তোৰ আৰু চুনুৰ কাৰণে এয়া অলপ বজাৰ কৰি আনিছোঁ চাচোন চা আপুনি যে পইচাকেইটা পাই পেলাই বজাৰ কৰি পেলালে এই কাপোৰ কানিবোৰ কিনি পেলালে আপুনি এইটো কথা নাভাবিলে কেলে যে আমি এই সপ্তাহটো চলিম কেনেকে বস্তুৰ এইফালে ইমান দাম বাঢ়িছে আমাকতো খাওঁতেই লাগিব পইচা কেইটামান এতিয়া আপুনি বজাৰ কৰি পেলালে পইচাখিনি আমি চলিম কিহেৰে বাৰু কওকচোন সেইবোৰ তই চিন্তা কৰিব নালাগেচোন আৰু তই যে মন মাৰি আছ তোক কোনোবাই কিবা ক'লে হয়নে মোক কোনেও একো কোৱা নাই মোৰ এনেই গাটো ভাল লগা নাই ঐ চা তই মোক ফাঁকি দি লাভ নাই তোৰ এই মুখখন দেখিলে মই তোৰ গৰ্ভখন দেখা পাওঁ তোৰ মনৰ ভিতৰত কি চলি আছে মই ভালকৈ জানো তোক যদি কোনোবাই কিবা কৈছে তেতিয়াহ'লে সেইবোৰ কথা তই মনত ধৰি নাথাকিবি বুজিছনে এখন কাণেৰে সুমুৱাই এখন কাণেৰে উলিয়াই দে হয় জেংখৰি মইনো কিনো কিছুমান অদৰকাৰী কথাত মনটো বেয়া কৰি আছিলোঁ কিছুমান অনৰ্থক কথাত নিজৰ মনটোকে ইমান দেৰি বেয়া লগাই আছিলোঁ আকৌ ৰঙালাওজনী তই সেই নিজৰ মনটোক এনেই ইমান দেৰিৰ পৰা কষ্ট দি আছিলি আৰু চাবি আমাৰো এদিন ভাল দিন আহিব তেতিয়া মই তোক ধুনীয়া ধুনীয়া কাপোৰ কিনি দিম পিঠে পিঠে আ অলংকাৰ কিনি দিম আৰু আমাৰ চুনুৰ কাৰণেও বহুত ধুনীয়া ধুনীয়া ফ্ৰক কিনি দিম তোক এতিয়া মই সেইবোৰ দিব পৰা নাই কাৰণে তই মন বেয়া কৰি নাথাকিবিচোন হাঁহি ফূৰ্তিকে থাকিবি ভালকে থাকিবি আকৌ আপুনি মোক কাপোৰ কানি আ অলংকাৰ এইবোৰ দিব পৰা নাই কাৰণে মোৰ মনটো বেয়া লাগি থকা নাছিলে মোৰ সেই বান্ধৱী কেইজনীমানৰ কেইটামান কথাতহে মনটো বেয়া লাগি আছিলে হ'ব দিয়ক আজিৰ পৰা আৰু মই সেইবোৰ কথা একেবাৰে নাভাবোঁ আৰু এটা কথা মই আপোনাৰ লগত এই কাপোৰ কানিৰ কাৰণে বিয়া হোৱা নাই নহয় আপোনাৰ যেতিয়া ভাল দিন আহিব তেতিয়া মোক দিব আৰু আমি দুইটা ইমান ধুনীয়াকৈ সুখে দুখে দুবেলা দুমুঠি খাই সুখেৰে আছোঁ আৰু আমাৰ ছোৱালীজনীকো সুখেৰে ৰাখিছোঁ সেইটোৱেই আমাৰ কাৰণে যথেষ্ট দিয়কচোন তাইক আমি কেনেকৈ ভাল মানুহ কৰিব পাৰোঁ কেনেকৈ পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰিব পাৰোঁ সমাজৰ এজন ভাল ব্যক্তি কৰিব পাৰোঁ সেইটোৱে চিন্তা কৰিব লাগে আমাক এই কাপোৰ কানি আ অলংকাৰ এইবোৰে নোখোৱাই নহয় হয়নে নহয় হ'ব দিয়ক মই সকলো বুজিলোঁ হ'ব দে এতিয়া তই আমাৰ এই বন্ধু বান্ধৱীসকলকো সোধ আকৌ আমাৰ এই ভিডিঅ'টো কেনেকুৱা পালে কি কথা আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্টত জনাবচোন আৰু যদি ভাল পাইছে লাইক কৰিব আৰু এটা কথা আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন প্লিজ আজিলৈ ইমানেই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ